ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 28 তাৰিখ আৰু ইংৰাজী 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ 15 তাৰিখ সোমবাৰ। আজি তিথি হৈছে একাদশী তিথি আৰু নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ। আজিৰ দিনটোৰ বাবে কোনো ধৰণৰ আপোনালোকৰ যাত্ৰা নাই। আজিৰ দিনটোৰ বাবে আপোনালোকৰ ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হোৱা ৰাশিসমূহ হৈছে মেষ ৰাশি, সিংহ ৰাশি, বৃশ্চিক ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে আজি বৃষ ৰাশি, মিথুন ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশি। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ দিনটো ভাগ্যশালী দিন হিচাপে পৰিগণিত হৈছে, গতিকে আজি আপোনাৰ মানসিক শান্তি থাকিব আৰু সকলো ফালে আপোনালোকৰ জয় নিশ্চিত হৈছে। গতিকে আজি আপুনি যিবোৰ আপোনালোকৰ নেতৃত্বত থকা গুণ আছিলে বা যিবোৰ পৰিচালনাৰ আপোনালোকৰ গুণ আছিলে সেইবোৰ দুগুণ বৃদ্ধি পোৱা দেখা গৈছে। সেইবাবে আজিৰ দিনটো আপোনালোকে চেষ্টা অব্যাহত ৰাখক, সকলো দিশতে আপুনি সফলতা লাভ কৰিব। আজি আপুনি এটা ভাল খবৰো পোৱাৰ সম্ভাৱনা অধিক বাঢ়ি গৈছে, গতিকে ইয়াৰ ফলত আৰু অধিক মানসিক অৱস্থা আপোনালোকৰ ভাল হ'ব। বৰ্তমান আয়ৰ যথেষ্ট উন্নতি হোৱাৰ আশা কৰা গৈছে, গতিকে আপোনাৰ নিজৰ কাৰ্যকলাপসমূহ অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব আৰু কাৰোবাক আজি প্ৰতিশ্ৰুতি দিয়াৰ পৰা বিৰত থাকিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছুমান নিজৰ সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু অপ্ৰয়োজনীয় খৰচবোৰ আজি নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ নিজৰ কৃতিত্ব ভালদৰে আপোনালোকে পালন কৰিব পাৰিব আৰু আপোনালোকৰ সমস্যাবোৰৰ সমাধান পোৱাৰ ফলত আপোনালোকৰ নতুন নতুন সুযোগৰো সৃষ্টি হৈছে। আপোনাৰ ক্ষমতা আৰু প্ৰতিভা ব্যৱহাৰ কৰি আজি ডাঙৰ ডাঙৰ অৰ্ডাৰসমূহ আপুনি সম্পূৰ্ণ কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজনৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত আৰু অধিক উন্নতি থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ প্ৰেমৰ যিসকল সংগী আছে তেওঁলোকৰ সৈতে সম্পৰ্কবোৰ গভীৰ হোৱা পৰিলক্ষিত হৈছে, গতিকে আপোনাৰ প্ৰেমৰ সম্পৰ্কটো আজি ভাল প্ৰতিফলন আপুনি দেখিবলৈ সক্ষম হ'ব। ঘৰুৱা ক্ষেত্ৰতো আপুনি আজি পত্নীৰ সৈতে আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় পাব। সেইবাবে আপোনাৰ পত্নীৰ লগত আপোনাৰ ঘৰুৱা যিবোৰ কাৰ্যকলাপ আছে বা পৰিকল্পনা আছে সেইবোৰ আপোনালোকে শ্বেয়াৰ কৰিবলৈ যত্ন কৰক আৰু কেনেদৰে আপোনালোকে আগবাঢ়িলে ভাল হয় তাৰ প্ৰতি আপোনালোকে এক আলোচনাৰ মাধ্যমেৰে আগবাঢ়িবলৈ যত্ন কৰক। আপোনাৰ সন্তানৰ ফালৰ পৰা আজি ভাল খবৰে আপোনালোকক আনন্দিত কৰিব আৰু ইয়াৰ ফলত সকলো সদস্যৰ মাজতো আপোনালোকৰ এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু সম্পৰ্কবোৰো আজি আন্তৰিক হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ মানসিক চাপ নোহোৱাৰ ফলত আপোনালোকৰ স্বাস্থ্যত এক সতেজতা অনুভৱ কৰিব পাৰিব, কিন্তু বতৰৰ পৰা অলপ সাৱধান হ'ব লাগিব। বৰ্তমান সময়ত আপোনালোকৰ কাহ চৰ্দি জ্বৰ আদিৰ কিছু প্ৰভাৱ থাকিব, গতিকে এই ক্ষেত্ৰত আপোনালোকে সতৰ্কতা বজাই ৰাখিব। যিমান পাৰে নিজকে সুস্থ কৰি ৰখাত গুৰুত্ব দিব, ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনাৰ মংগলময় হোৱাৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি মনত আপোনালোকৰ কিছু যন্ত্ৰণাৰ ভাৱ উদয় হোৱাৰ সম্ভাৱনা আছে আৰু আপোনাৰ বাবে কিবা এটা আজি বিশেষ অসুবিধাৰ সন্মুখীন হোৱা যেনো অনুভৱ হ'ব। গতিকে আজিৰ দিনটো আপুনি নতুন পৰিকল্পনা কৰিবলৈ চেষ্টা কৰক আৰু অলপ লাহে আৰু সাৱধানে আগবাঢ়িবলৈ চেষ্টা কৰিব, কোনো ধৰণৰ খৰখেদা নকৰিব। বিনিয়োগ সম্পৰ্কীয় ক্ষেত্ৰবোৰৰ পৰা আজি অলপ পিছুৱাই থাকিবলৈ যত্ন কৰিব আৰু পৰিয়ালৰ সৈতে সদায় আপোনালোকে কিছু সময় কটাবলৈ যত্ন কৰিব। যিমান অসুবিধা আছে তেওঁলোকৰ সৈতে আপোনালোকে মুকলি মনে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনাক সকলো সময়তে তেওঁলোকে সহায় কৰিব আৰু আপোনাৰ মনত যি অলপ অসুবিধা বা সমস্যাৰ সৃষ্টি হৈছে সেইবোৰৰ পৰাও আপুনি পৰিত্ৰাণ পাব, যদিহে আপুনি সকলোৰে সৈতে একেলগে কথাবোৰ আপোনালোকে ক'বলৈ যত্ন কৰে, তেওঁলোকৰ পৰামৰ্শ মানি চলিলে আজিৰ দিনটোৰ আপোনাৰ যিবোৰ বাধা বা সমস্যা আছে সেইবোৰো আপোনালোকে কিছু সকাহ পোৱা অনুভৱ কৰিব পাৰিব। আজি আপুনি বেছি আশা নকৰিব, কাৰণ বেছি আশা কৰিলে আজি আপোনাৰ
মনত অশান্তিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে যি আপুনি আজি লাভ কৰিব সেইখিনিতে আপুনি সন্তুষ্ট থাকিবলৈ যত্ন কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ কাম কাজবোৰ আৰু নথি পত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখক আৰু কাম কাজবোৰ নিয়াৰিকৈ কৰিবলৈ কোনো ধৰণৰ আপোনালোকে এলাহ নকৰিব আজিৰ দিনটো। বৰ্তমান সময়ত আপুনি নিজৰ সময়খিনিক ভালদৰে গুৰুত্ব দিয়ক, নহ'লে আপোনালোকৰ কিবা এটা হেৰুৱাৰ সম্ভাৱনা থাকিব। যিকোনো সিদ্ধান্ত আপুনি অলপ ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব, নহ'লে পিছলৈ আপুনি অনুশোচনা কৰিব লগা হ'ব পাৰে। ব্যৱসায়তো আজি আপুনি কিছু সময় ব্যস্ত থকাৰ সম্ভাৱনা আছে, কিন্তু আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকে আপোনাক আজি বহু পৰিমাণে সহায়ো কৰিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ আপোনালোকৰ দায়িত্ব আছে, বেছি সংখ্যক দায়িত্ব আজি কৰ্মচাৰীসকলৰ ওপৰত অৰ্পণ কৰক। ইয়াৰ দ্বাৰা তেওঁলোকে নিয়াৰিকৈ আপোনাৰ ব্যৱসায়িক ব্যৱস্থা চলাই নিবলৈ সক্ষম হ'ব। কৰ্মসংস্থাপনত থকাসকলে কোনো ধৰণৰ অবৈধ কামত আজি লিপ্ত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ বিপদ হোৱাটো আজি নিশ্চিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে নিজৰ অনুভৱ শ্বেয়াৰ কৰিবলৈ যত্ন কৰক আৰু তেওঁলোকক সন্মান প্ৰদৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত আজি ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব আৰু আপোনাৰ সংগীও আজি আপোনাৰ মানসিক অৱস্থা বুজিব আৰু সেইমতে তেওঁলোকে আপোনাৰ সৈতে ভালদৰে আজি আপোনাৰ অসুবিধাৰ সৈতে যুঁজ দিবলৈ তেওঁলোকে থিয় হ'ব। গতিকে তেওঁলোকৰ সৈতে সদায় সৎভাৱ ৰাখিব আৰু সদায় আপোনালোকে গুৰুত্ব দিব যাতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হওক আৰু মধুৰতাপূৰ্ণ হৈ উঠক। পৰিয়ালৰ সৈতে আজি আপোনালোকে কিবা এটা ক্ষেত্ৰত পুনৰ আপোনালোকে আলোচনা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে অলপ সতেজতা অনুভৱ কৰিব পাৰিব আৰু ইতিবাচক চিন্তাধাৰা মনলৈ আহিব। গতিকে পৰিয়ালৰ সৈতেও আপোনালোকে ভালদৰে আজিৰ দিনটো কটাবলৈ চেষ্টা কৰিব। সকলোখিনি সমস্যা আপোনাৰ দূৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কোনো ধৰণৰ আপোনাৰ শাৰীৰিক দিশত কোনো অসুবিধা নাই, তথাপি মানসিক চাপ থকাৰ ফলত অলপ আপোনালোকৰ অসুবিধাই দেখা দিব পাৰে। খাদ্যাভ্যাসতো অলপ অসুবিধা হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে মানসিক চাপ নোহোৱা কৰিবৰ বাবে যোগাসন আৰু ধ্যান কৰাটো খুবেই জৰুৰী হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে পুনৰ ভাল চিন্তা আৰু সিদ্ধান্তবোৰ লোৱাত সহজ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ হ'লে আৰু বাধা নোহোৱা কৰিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলৰ আজি নিজৰ দুখৰ ফলতে আপোনালোকৰ খং বৃদ্ধি পোৱা দেখা গৈছে। গতিকে আজি আপোনালোকে নিজৰ ক্ষেত্ৰত বা নিজৰ কামৰ ক্ষেত্ৰত অলপ সাৱধানে আগবাঢ়িবলৈ চেষ্টা কৰিব আৰু নতুন আপোনালোকে নিজৰ যি ৰিচাৰ্চ সেইবোৰ কৰি থাকিব আৰু মুকলি মনৰ আজি হোৱাটো খুবেই জৰুৰী হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ বহু সমস্যাৰ আজি সমাধান পাব আৰু নিজকে আজি কোনো ধৰণৰ দোষাৰোপ নকৰিব। কিবা কামত যদি ভুলো হৈছে, গতিকে সেই ভুলবোৰ আপোনালোকে সমাধান কৰি ল'বলৈ বা পুনৰ চেষ্টা কৰি ভালদৰে কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ কোনো ধৰণৰ মানসিক চাপ নাহিব আৰু একাগ্ৰতাৰে নিজৰ কামত আজি মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা আছে। কাৰণ আজি আপোনালোকৰ নিজৰ ক্ষমতা যদি বেয়াকৈ প্ৰয়োগ কৰে বা অপব্যৱহাৰ কৰে, তেনেহ'লে পৰিস্থিতি কোনো ধৰণৰ ভাল নহ'ব বা পৰিস্থিতি আপোনালোকৰ পক্ষত নাথাকিব। আজি আপোনালোকে ভ্ৰমণ কৰিব লগাও হ'ব পাৰে। গতিকে ভ্ৰমণ কৰিবলৈ কোনো ধৰণৰ বাধা নাই, তথাপিও আপোনালোকে হয়তো কাৰোবাৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা আছে। গতিকে নিজৰ বাক্য নিয়ন্ত্ৰণ কৰি ৰাখিব আৰু কম কথা ক'বলৈ চেষ্টা কৰিব। সফলতা লাভ কৰিবলৈ হ'লে আজি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু সকলোকে আজি সুখী কৰি ৰখাৰ চেষ্টাত আপুনি যদি আজি মনোনিৱেশ কৰে, তেনেহ'লে আপুনি আজি ঠগ খাব লগা হ'ব পাৰে। সেইবাবে বেলেগক দায়িত্ব অৰ্পণ কৰাতকৈ বা বেলেগক বেছিকৈ গুৰুত্ব দিয়াতকৈ নিজে কামবোৰ কৰিবলৈ চেষ্টা কৰিব আৰু নিজৰ যি আপোনালোকৰ ব্যৱহাৰ পাতি হ'ব সেইবোৰত বেছিকৈ মনোনিৱেশ কৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব বা মানসিক চাপো নাহিব। আপোনাৰ নিজকে আজি দেখুৱাই দিয়াৰ প্ৰৱণতাই আপোনাৰ আজি ক্ষতি কৰিব। সেইবাবে দেখুৱাৰ প্ৰৱণতাবোৰ নাৰাখিব। যিমান যি আছে আপোনাৰ ভিতৰতে ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকৰ সৌভাগ্যৰ সময়ৰ সৃষ্টি হৈছে। নিজৰ পদবীৰ আপুনি নিজে মৰ্যাদা ৰাখক। সম্পূৰ্ণ উৎসাহ আৰু আত্মবিশ্বাসেৰে নিজৰ কামবোৰ সম্পন্ন কৰাত বেছিকৈ মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰ ভাল হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ ভাল খবৰে আজি তেওঁলোকক আনন্দিত কৰিব। গতিকে নিজৰ কামত গুৰুত্ব দিব। কোনো কাৰণতে আপুনি গাফিলতি বা এলাহ ভাৱ নাৰাখিব, নহ'লে এলাহৰ ফলত আপোনালোকৰ কিছুমান কাম ৰৈ যোৱাৰ ফলত উচ্চ বিষয়াসকলে আপোনাক আজি কটু কথা শুনাব লগাও হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে সুখদায়ক আৰু ৰোমান্টিক কিছু অনুভৱ ৰাখিব পাৰিব।
আৰু ইয়াৰ ফলত আপোনালোকে ইজনে সিজনৰ প্ৰতি যি আপোনালোকৰ সমৰ্থন সেইবোৰ আপোনালোকে আগবঢ়াব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল প্ৰতিফলন দেখা পাব। ঘৰুৱা ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় পাব। পত্নীৰ সৈতে আপোনালোকৰ যি মনোভাৱ সেইবোৰ আপোনালোকৰ ভাল হোৱাৰ ফলত আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা পাব। ইয়াৰ দ্বাৰা আপোনালোকে এক ভালদৰে ঘৰৰ সকলো সদস্যৰ সৈতে সুখদায়ক সময় পাৰ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি বতৰ পৰিৱৰ্তনৰ ফলত কিছু প্ৰভাৱ পৰিব, গতিকে অসাৱধানতা পৰীক্ষা কৰি সংঘটিত ৰুটিন ৰাখিবলৈ চেষ্টা কৰক। মৃদু জ্বৰ আৰু কাহ চৰ্দি হোৱাৰ সম্ভাৱনা থাকিব, গতিকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে এই ক্ষেত্ৰত আপুনি সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে বাধামুক্ত কৰিবলৈ হ'লে আৰু ভালদৰে চলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখক। আপোনাৰ সকলো দুখ কষ্ট নাইকিয়া হ'ব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনালোকৰ কোনোবা বেলেগৰ পৰা অসন্মান হোৱাৰ সম্ভাৱনা আছে আৰু আত্মীয়ৰ পৰাও আপোনালোকে কিছু নিন্দা হোৱাৰ সম্ভাৱনা থাকিব, গতিকে আজিৰ দিনটো অলপ এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব, নহ'লে আপোনালোকৰ আজি মনত কষ্ট অনুভৱ হোৱাৰ সম্ভাৱনা থাকিব। পৰিয়ালৰ দায়িত্ব পালন কৰোঁতে অলপ সংঘটিত হ'ব, কাৰণ সময় আপোনাৰ বাবে বৰ এটা অনুকূল নহয়। লগতে আপোনালোকৰ পেছাদাৰী যি দায়িত্ব পালন কৰিব সেইবোৰতো আপোনালোকে নিজৰ দায়িত্ব ভালদৰে পালন কৰিবলৈ চেষ্টা কৰিব। কোনো ব্যক্তিগত সিদ্ধান্ত লোৱাৰ পৰিকল্পনা যদি কৰিছে তেনেহ'লে অলপ আপোনালোকে এই ক্ষেত্ৰত পুনৰবাৰ ভাবি চিন্তি ল'বলৈ চেষ্টা কৰক, নহ'লে আপোনালোকৰ কিছু অপকাৰ হোৱাৰ বা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে নিজাববীয়াকৈ আজি কোনো ধৰণৰ সিদ্ধান্ত নল'ব, সিদ্ধান্তবোৰ ভালদৰে বিবেচনা কৰি তাৰপিছত ল'বলৈ চেষ্টা কৰিব। আনৰ পদ্ধতি আজি অনুকৰণ কৰিলে আপোনাৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস নোহোৱা হৈ পৰিব আৰু বেলেগেও আপোনাক সমালোচনা কৰিব, গতিকে নিশ্চয়ভাৱে আপুনি নিজৰ যি পদ্ধতি সেইবোৰ অৱলম্বন কৰিব। আৰু আজি আপুনি ধৰ্মীয় কাম কাজত কিছু সময় থাকিবলৈ চেষ্টা কৰক, কাৰণ ধৰ্মীয় কাম কাজ কৰিলে মানসিক শান্তি আহিব আৰু আপোনাৰ পথো মুকলি হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ লাভজনক পৰিৱেশৰ সৃষ্টি হৈছে, ইয়াৰ পৰা আপুনি উৎকৃষ্ট ফলাফল পাব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়তো আজি ভাল চুক্তি আদি হোৱাৰ সম্ভাৱনা আছে, কিন্তু গাফিলতি আৰু উদাৰতাৰ পৰা আপুনি আজি ক্ষতি হ'ব পাৰে আপোনাৰ, গতিকে এইবোৰ এৰাই চলিবলৈ চেষ্টা কৰিব। কঠোৰ পৰিশ্ৰম কৰিলে আপোনাৰ সফলতা নিশ্চিত পাব আজি, আৰু আপুনি ব্যৱসায়িক ক্ষেত্ৰ আগুৱাই লৈ যাব পাৰিব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে বৰ্তমান সময়ত আপোনালোকৰ কিছু ভুল বুজাবুজি আৰু তৰ্ক বিতৰ্ক পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আপোনাৰ পত্নী আৰু পৰিয়ালৰ পৰাও আপোনালোকে বেছি এটা সহায় আজি আশা কৰি লাভ নাই, কাৰণ বৰ্তমান সময়ত আপোনাৰ আজি স্থিতি ইমান এটা অনুকূল নহয়, গতিকে অনুকূল সময়ৰ বাবে অপেক্ষা কৰিব লাগিব। তাৰপিছতহে আপোনালোকে কিছু ভাল পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। গতিকে আজিৰ দিনটো আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো অলপ সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালেই দেখা গৈছে। বৰ্তমান মানসিক অৱস্থাৰ বাবে নিশ্চিতভাৱে আপুনি অলপ সতৰ্ক হ'ব লাগিব। মানসিক চাপৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি ঘটাৰ সম্ভাৱনা থাকিব, সেইবাবে ধ্যান কৰক আৰু নিসংগতাত কিছু সময় কটাই নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উপশম পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে নিজকে সুসংগঠিত আৰু ভাল প্ৰভাৱ পাবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ বাবে আজিৰ দিনটো আপোনালোকৰ ভাগ্যশালী দিন বুলি পৰিগণিত হৈছে, আৰু সকলো ক্ষেত্ৰতে আজি আপোনাৰ জয়লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে আজি আপুনি সম্পূৰ্ণভাৱে আপুনি সকলো কামতে নিষ্ঠাৱান হ'বলৈ চেষ্টা কৰিব। ব্যস্ততাৰ মাজতো আপুনি কিছু সময় নিজৰ বাবে উলিয়াই ল'ব, ইয়াৰ দ্বাৰা আপুনি নিজৰ মনত শান্তি আনিবলৈ সক্ষম হ'ব। আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনাৰ সংযোগ স্থাপন ৰাখি আপুনি বিভিন্ন ধৰণৰ কামত তেওঁলোকৰ পৰা সহায় পাব, আৰু ইয়াৰ ফলত আপোনালোকৰ এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। আজি আপোনাৰ যিবোৰ সমস্যা আছিলে পূৰ্বতে সেইবোৰ নাইকিয়া হ'ব আৰু নেতিবাচক পৰিৱেশৰ পৰা আপুনি ওলাব পাৰিব, আৰু আপোনাৰ আচৰণ আজি সংযত হোৱা দেখা যাব, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো উন্নত হোৱা দেখা পাব। সন্তানৰ সৈতেও আপুনি আজি সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব, আৰু তেওঁলোকক পথ প্ৰদৰ্শন কৰিলে তেওঁলোকে আগুৱাই যাবলৈ তেওঁলোকে কিছু শক্তি অনুভৱ কৰিব। ব্যৱসায়িক খণ্ডত আজি আপুনি বিপণন আৰু বাহিৰৰ কাম কাজ সম্পূৰ্ণ কৰাত ব্যস্ত থাকিব। ইয়াৰ ফলত আপোনাৰ আৰ্থিকভাৱে ইতিবাচক ফলাফলো পাব। চৰকাৰী সেৱাত থকা যিসকল আছে তেওঁলোকৰ বাবে আজি কামৰ কিছু চাপ থাকিব, তথাপিও আপোনালোকৰ দিনটোৰ দ্বিতীয়াৰ্ধত সকলোবোৰ মুকলি হ'ব আৰু তাৰ পৰা আপুনি
সকাহ অনুভৱ কৰিব পাৰিব। গতিকে আজিৰ দিনটো আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব। গতিকে আপোনাৰ নিজৰ কামবোৰ নিজে সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে সকলো সমস্যাৰ সমাধান হ'ব আৰু আপুনি আজি আৰ্থিক বিষয়তো আপোনাৰ সংগীৰ পৰা পৰামৰ্শ লোৱাটো ভাল হ'ব। পৰিয়ালৰ ভিতৰত আজি আপোনালোকৰ এক উন্নত পৰিৱেশৰ সৃষ্টি হৈছে। ঘৰতে আপোনালোকে যদি সৰুকৈ হ'লেও আপোনালোকে কিবা এটা অনুষ্ঠান অনুষ্ঠিত কৰে তেনেহ'লে সকলো সদস্যৰ পৰা আপোনালোকে সহায় পাব আৰু সকলোৰে মাজত মিলাপ্ৰীতি ভাৱো বৃদ্ধি পাব আৰু ইয়াৰ ফলত সম্পৰ্কবোৰ সুখী হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ আজি সুস্থ আৰু উল্লাসিত হোৱাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ দ্বাৰা আপুনি মানসিক চাপ আৰু হতাশাৰ পৰা সকাহ পাব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লেও তথাপি নিজে আপুনি সতৰ্ক হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি চলিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকৰ ভাল হোৱাৰ বাবে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আপোনালোকে আৰু অধিক ভাল প্ৰভাৱ দেখা পাব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনালোকৰ মনত বিভিন্ন ধৰণৰ অশান্তিয়ে দেখা দিছে। গতিকে মন অশান্ত হোৱাৰ ফলত আপোনাৰ আজি পৰিৱেশবোৰ কিছু বিনষ্ট হোৱা যেন অনুভৱ হ'ব, কিন্তু আপুনি কোনো কাৰণতে ভয় নকৰিব বা বিচলিত হৈ নপৰিব। আপোনাৰ নিজৰ ক্ষেত্ৰত অলপ সংযমতা আৰু ধৈৰ্য বজাই ৰাখিবলৈ আজি যত্ন কৰিব, কাৰণ বৰ্তমান পৰিস্থিতি আপোনাৰ সেইটোৱে দাবী কৰিছে। গতিকে সেই পৰিস্থিতিৰ প্ৰতি আপুনি সন্মান জনাই আপুনি নিজকে সংযত কৰক আৰু সকলোৰে সৈতে ভালদৰে থাকিবলৈ চেষ্টা কৰক। পৰিয়ালৰ সদস্যসকলৰ পৰা আপুনি বিভিন্ন ধৰণৰ পৰামৰ্শ পাব। গতিকে তেওঁলোকৰ সৈতেও আপুনি নিজৰ মনৰ ভাৱবোৰ আজি প্ৰকাশ কৰিবলৈ যত্ন কৰক। আৰ্থিক দিশতো আজি অসুবিধা হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি আজি আশা কৰাতকৈ অধিক লাভৱান নহ'ব। গতিকে আৰ্থিক দিশবোৰ আপোনালোকে ভালদৰে চোৱা চিতা কৰিব। বৰ্তমান সময়ত আপুনি নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আৱেগৰ বশৱৰ্তী হৈ কিছুমান ভুল সিদ্ধান্ত আপুনি আজি ল'ব পাৰে। পুৰণি নেতিবাচক বিষয়বোৰ পুনৰ উত্থাপন হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে আলোচনা কৰক যাতে আপুনি ইয়াৰ পৰা উপশম পাব পাৰে আৰু নিজৰ চিন্তাধাৰাবোৰ আপুনি অলপ সংযত কৰি ৰাখিবলৈ চেষ্টা কৰক। কোনো ধৰণৰ নেতিবাচক চিন্তাধাৰা মনলৈ নানিব, নহ'লে আপোনাৰ সকলো কাম কাজবোৰ নেতিবাচক হৈ পৰাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপোনাৰ নতুন সুযোগৰ উপলব্ধ হৈছে। গতিকে আজি আপুনি পৰিস্থিতি সাপেক্ষে নিজৰ দক্ষতাবোৰ বিকাশ কৰিবলৈ যত্ন কৰক আৰু সেইমতে আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতেও আপুনি আজি বিবাদবোৰ সমাধান কৰি লওক আৰু তেওঁলোকক নতুন নতুন দায়িত্ব অৰ্পণ কৰক যাতে ব্যৱসায়িক ক্ষেত্ৰখন পুনৰ উজ্জীৱিত হৈ পৰে আৰু তেওঁলোকে গতি প্ৰদান কৰিবলৈ সুবিধা পায়। এইদৰে আপুনি যদি কামত আজি মনোনিৱেশ কৰে তেনেহ'লে আপোনাৰ বাবে কিছু ভাল পৰিৱেশৰ সৃষ্টি হ'ব। নিয়োজিত লোকসকলেও আজি তেওঁলোকৰ কাৰ্যালয়ত ৰাজনীতি পৰিৱেশৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে ইয়াত যদি আপোনালোকে নিজকে আবদ্ধ কৰি লয় তেনেহ'লে আপোনালোকৰ বাবে কিছু বিপদ হোৱাৰ সম্ভাৱনা আছে, অৰ্থাৎ কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ পুৰণি স্মৃতিবোৰ পুনৰ সতেজ হৈ পৰিব আপোনাৰ সংগীৰ সৈতে আৰু তেওঁলোকৰ সৈতে আজি মানসিক স্থিতি ভাল কৰাৰ আজি সুযোগ পাব। গতিকে আপোনাৰ সংগীক পূৰ্ণ সমৰ্থন আগবঢ়াওক আৰু ভালদৰে আপোনালোকে চলিবলৈ চেষ্টা কৰক। কোনো কাৰণতে আপোনালোকে সন্দেহৰ ভাৱ নাৰাখিব, নহ'লে সম্পৰ্কতো কিছু নেতিবাচক প্ৰভাৱ দেখা পাব। ঘৰৰ ক্ষেত্ৰত স্বামী স্ত্ৰীৰ মাজত আজি আপোনালোকে অলপ সংযত হৈ চলিবলৈ চেষ্টা কৰক আৰু সম্পৰ্কবোৰ মধুৰতাপূৰ্ণ কৰি তুলিবলৈ হ'লে আপোনাৰ পত্নীৰ ওপৰত আজি দায়িত্ব অৰ্পণ কৰক। তেওঁলোকে ঘৰখন পৰিচালনা কৰিলে আজি আপোনাৰ বাবে ভাল হ'ব আৰু সকলোৰে সৈতে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালেই দেখা গৈছে, কিন্তু মানসিক অৱস্থাত কিছু বিশৃংখলতাৰ সৃষ্টি হোৱাৰ ফলত আপোনাৰ মেজাজত আপোনালোক কিছু অসুবিধা দেখা পাব। সেইবাবে ধ্যান আৰু যোগাসন কৰিবলৈ চেষ্টা কৰিব। ইতিবাচক মানুহৰ সংগত থাকি কিছু সময় কটাওক, ইয়াৰ দ্বাৰা আপোনাৰ মানসিক অৱস্থাও ভাল হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুসংগঠিত কৰিবলৈ হ'লে আৰু আপোনাৰ মানসিক অৱস্থা উন্নত কৰিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ভাল অনুভৱ কৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি অন্য ব্যক্তিৰ নিন্দা বা অন্য ব্যক্তিক আপুনি আজি অসন্মান কৰা পৰিলক্ষিত হৈছে। গতিকে এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে
নিজকে এনে কাৰ্য কৰাৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব, নহ'লে ইয়াৰ পৰা অনৰ্থক আপোনাৰ বাদ বিবাদৰ সূত্ৰপাত হ'ব পাৰে আৰু আপোনাৰ বিভিন্ন ধৰণৰ যিবোৰ সুযোগ আছে সেইবোৰ আপোনালোকৰ আজি হাতৰ পৰা ওলাই গুচি যাব পাৰে। গতিকে নিজৰ সংযমতা বজাই ৰাখক আৰু সমাজত নিজকে ভালদৰে প্ৰতিষ্ঠিত কৰিবলৈ হ'লে আপুনি বেলেগৰ ক্ষেত্ৰত কোনো ধৰণৰ এনে কটু কথা বা এনে ধৰণৰ আপোনালোকে কাৰ্যকলাপ কৰাৰ পৰা বিৰত থাকক। ইয়াৰ দ্বাৰা আপোনালোকে যথেষ্ট গুৰুত্ব পাব সমাজৰ পৰা আৰু লগতে আপুনি নিজৰ সন্মানো বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। গতিকে সন্মানৰ লাভৰ খাতিৰত আপুনি কোনো ধৰণৰ এনেধৰণৰ কাৰ্যকলাপ আজি নকৰিব। পৰিৱৰ্তনৰ যিকোনো পৰিকল্পনা আজি আপোনাৰ বাবে লাভজনক হ'ব আৰু অধিক লাভৰ আজি সম্ভাৱনা আছে। গতিকে অন্য কোনো ক্ষেত্ৰত আপুনি নিজকে ব্যস্ত কৰি ৰখাতকৈ নিজৰ ক্ষেত্ৰত আপুনি বেছিকৈ আজি নিয়োজিত হ'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি বেছি লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। আজি আপোনাৰ খৰচ বৃদ্ধি পোৱা দেখা গৈছে, কিন্তু সেইবোৰ আপোনালোকে কমাব নোৱাৰিব আজি। সেইবাবে আৰ্থিক অৱস্থাত কিছু বাধা জন্মাৰ সম্ভাৱনা থাকিব। ব্যক্তিগত কথাবোৰ আজি ব্যক্তিগত কৰাটো এৰক, কিয়নো কোনোবাই ইয়াৰ সুবিধা ল'ব পাৰে আৰু ইয়াৰ দ্বাৰা আপোনাৰ নিজৰ কামবোৰতো কিছু বাধা অহাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপোনাৰ অত্যাধিক হস্তক্ষেপ কৰাটো উপযুক্ত নহ'ব। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ ওপৰত আপোনাৰ যি এনেধৰণৰ প্ৰভাৱৰ ফলত তেওঁলোকৰ দক্ষতাৰ প্ৰভাৱ পৰিব। লগতে কোনো ধৰণৰ আজি সিদ্ধান্ত ল'বলৈ খৰখেদা নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি খৰখেদাৰে সিদ্ধান্ত লয় তেনেহ'লে বৰ্তমানৰ কাম কাজত আপোনাৰ প্ৰভাৱ পৰিব। সেইবাবে অলপ সময় লৈ পেলাই সিদ্ধান্তবোৰ গ্ৰহণ কৰক আৰু সকলোৰে সৈতে পৰামৰ্শ গ্ৰহণ কৰি ল'লে বেছি লাভজনক হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি আপোনালোকৰ সম্পৰ্কবোৰ ভাল হোৱা পৰিলক্ষিত হৈছে আৰু সংগীক আপোনালোকে ভালদৰে মনোনিৱেশ কৰক। তেওঁলোকৰ আজি সুবিধা অসুবিধাৰ প্ৰতি আপোনালোকে আজি সন্মান প্ৰদৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা পাব আৰু ঘৰতো আজি আপোনালোকৰ সুখৰ পৰিৱেশে বিৰাজ কৰিছে। গতিকে আপোনাৰ বৈবাহিক সম্পৰ্ক আৰু ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকৰ ভাল ভাৱ থাকিব আৰু লগতে আজি কথা অলপ কমকৈ ক'বলৈ যত্ন কৰিব ঘৰতে, নহ'লে উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি গেছৰ সমস্যা আপোনাৰ বৃদ্ধি পাব পাৰে, যাৰ ফলত আপোনাৰ আজি খোৱা লোৱাত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে অলপ খোৱাবোৰ সুসংগঠিত কৰিবলৈ চেষ্টা কৰিব আৰু লগতে দৈনিকভাৱে আপোনালোকে খোজ কঢ়া আৰু ব্যায়াম আদিত গুৰুত্ব দিব, যাতে আপোনালোকে ভাল প্ৰভাৱ দেখা পায় স্বাস্থ্যৰ ক্ষেত্ৰত আৰু আপুনি সম্পূৰ্ণৰূপে সুস্থ অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে মংগলময় আৰু সুখদায়ক কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিয়ে আজি আপোনালোকৰ নতুন আয়ৰ ধাৰা অব্যাহত থাকিব আৰু নতুন নতুন সুযোগৰ সৃষ্টি হৈছে, যাৰ ফলত আজিৰ দিনটো আপোনাৰ সুখদায়ক কৰি তুলিব আৰু লগতে আজি ভাগ্যশালী ৰাশি হিচাপে আপোনাৰ পৰিগণিত হৈছে। দিনটোৰ আগতীয়াকৈ আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰি লওক আৰু নিজৰ কামৰ ওপৰত আপুনি বিশ্বাস ৰাখি চলক। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য স্বয়ংক্ৰিয়ভাৱে শক্তিশালী হৈ উঠিব আৰু আপোনাৰ অপৰিসীম আত্মবিশ্বাস আজি অনুভৱ কৰিব পাৰিব। এজন বিশেষ আত্মীয় আপোনাৰ আজি আনন্দ কঢ়িয়াই আনিব। গতিকে ভাল খবৰ পোৱাৰ পূৰ্ণ আজি সম্ভাৱনা থাকিব। গতিকে যিকোনো ধৰণৰ আজি পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি শান্তিপূৰ্ণভাৱে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি শান্তি পাব মনত আৰু কোনো উৰা বাতৰিত আপুনি আজি গুৰুত্ব নিদিব, সেইবোৰ আওকাণ কৰি চলিবলৈ চেষ্টা কৰিব, কাৰণ সেইবোৰে আপোনাৰ আজি কামবোৰত বাধাৰ সৃষ্টি কৰাৰ পৰিলক্ষিত হ'ব পাৰে। গতিকে এনেধৰণৰ কথা বতৰাবিলাকত আজি আপুনি একেবাৰে গুৰুত্ব নিদিব। সমস্যাই আপোনাক কিছু বিচলিত কৰিব পাৰে, গতিকে এইবোৰ ধৰণৰ কামবোৰ আপুনি একেবাৰে বাদ দি চলিবলৈ চেষ্টা কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰে আজি আপোনাৰ কাৰণে লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে, গতিকে সেইবোৰত বেছিকৈ আজি মনোনিৱেশ কৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও সময় বৰ অনুকূল, গতিকে বৰ্তমান সময়ত যিবোৰ চলি আছে কামবোৰ সেইবোৰত বেছিকৈ আপোনালোকৰ লাভৰ আশা কৰা গৈছে আৰু অৱশ্যে আপোনাৰ ৰাজহুৱা ব্যৱসায় আৰু বিপণনৰ সৈতে জড়িত ব্যৱসায়সমূহ আপোনাৰ লাভজনক হ'ব। গতিকে আপোনাৰ কৰ্মচাৰী আৰু আপোনাৰ সামগ্ৰীৰ মানদণ্ডৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিলে আপোনাৰ ভৱিষ্যতৰ এনেধৰণৰ প্ৰভাৱবোৰ পাই থাকিব। প্ৰেমৰ সম্পৰ্কৰ বাবে আজি আপোনালোকৰ বাবে এক উত্তম দিন। গতিকে আপোনাৰ সংগীৰ সৈতে আজি মনোৰঞ্জন আৰু ভ্ৰমণৰ বাবে কিছু সময় ওলাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব আৰু আপোনাৰ পৰিয়ালৰ সৈতেও আজি আপুনি কিছু সময় কথা পাতক, তেওঁলোকক অগ্ৰাধিকাৰ দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ ঘৰৰ পৰিৱেশো অনুকূল হৈ উঠিব। গতিকে আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক ভালদৰে স্থাপন কৰাৰ গুৰুত্বপূৰ্ণ দিনটো কোনো কাৰণতে এৰি নিদিব। সকলো সদস্যকে আপোনালোকে সমানে গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকৰো গুৰুত্ব বৃদ্ধি পাব।
স্বাস্থ্য খণ্ডত আপোনালোকৰ আজি সুষম খাদ্য আৰু দৈনন্দিন ৰুটিন যদি উৎকৃষ্টভাৱে বজাই ৰাখিব পাৰে তেনেহ'লে ইয়াৰ দ্বাৰা আপোনাৰ সুখৰ সৃষ্টি হ'ব আৰু শাৰীৰিক দিশত কোনো ধৰণৰ বাধা নাথাকিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে সদায় যত্ন কৰিব, সেইবাবে সুষম ব্যায়াম আৰু যোগাসন আদি কৰিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকৰ সুখদায়ক আৰু বাধামুক্ত কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি জাতকৰ আজি আপোনালোকৰ দিনটো বা দিনটোৰ আৰম্ভণি আপোনালোকৰ কিছুমান অপ্ৰয়োজনীয় খৰচৰ দ্বাৰা আৰম্ভ হ'ব আৰু ইয়াৰ দ্বাৰা কিছু মানসিক অশান্তিৰো সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে আপোনালোকে অপ্ৰয়োজনীয় খৰচবোৰ ৰোধ কৰি চলিবলৈ চেষ্টা কৰিব আৰু বৰ্তমান সময়খিনি আপোনাৰ যথেষ্ট গুৰুত্বপূৰ্ণ সময়। গতিকে এই সময়খিনি আপুনি কোনো ধৰণৰ মানসিক অশান্তিৰ দ্বাৰা প্ৰভাৱিত হৈ আগবাঢ়াটো আপোনাৰ বাবে সম্ভৱ নহ'ব বা আপোনাৰ বাবে অনুকূল নহ'ব। সেইবাবে চেষ্টা কৰিব যাতে নিজৰ মানসিক অৱস্থা ভালদৰে ৰাখি আগবাঢ়ি যাবলৈ আৰু পৰিকল্পনাবোৰ ভালদৰে ৰূপায়ণ কৰি আপুনি আজি সফল হ'বলৈ চেষ্টা বেছি কৰাটো খুবেই জৰুৰী হ'ব। গতিকে এনেধৰণৰ কাৰ্যকলাপবোৰ আপোনালোকে ৰাখিব যাতে আপোনালোকৰ মানসিক অৱস্থা ভাল থাকে আৰু আপোনালোকে সুসংগঠিত হৈ থাকিলে আপোনাৰ আজি উন্নতিৰ পথো আপুনি বিচাৰি পোৱাত সহায় পাব। আজি আপুনি বেছি লাভৰ আশাত নাযাব বা আপোনাৰ যিবোৰ দ্ৰুত উন্নতি বা দ্ৰুত আয়ৰ যিবোৰ কাম আছে সেইবোৰত আপোনালোকে জড়িত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনাৰ নিজৰ বিপদ হোৱাৰ সম্ভাৱনা অধিক। আৰু বৰ্তমান সময়ত আপুনি অচিনাকি মানুহক একেবাৰে বিশ্বাস নকৰিব, নহ'লে ইয়াৰ ফলত আপুনি গুৰুতৰ সমস্যাটো ফচিব পাৰে। আৰু আইনী বিষয়ত সদায় আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈহে আগবঢ়াটো বেছি আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ আৰ্থিকভাৱে সময় অনুকূল হৈ আছে, গতিকে আপুনি আজি আপোনাৰ ব্যৱসায়িক খণ্ডত উন্নতি কৰিবলৈ সক্ষম হ'ব। এই সময়ত যিকোনো লেনদেন কেৱল সঠিক বিলৰ সৈতে কৰিবলৈ চেষ্টা কৰিব, কিয়নো প্ৰবঞ্চনাৰ আশংকা আছে আজি আপোনাৰ। ইয়াৰ পৰা আপোনালোকে বাচিব হ'লে আপুনি এনেদৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি এক সুষম পৰিৱেশ বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব। কোনো ধৰণৰ ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'বলৈ নিদিব আৰু সহকৰ্মীৰ সৈতে সকলো সময়তে আপোনালোকে ভালদৰে মনোনিৱেশ কৰিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ সৈতে ভালদৰে আচৰণ ৰাখিলে তেওঁলোকো আপোনাৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰিব। প্ৰেমৰ সম্পৰ্কবোৰ আজি আপোনালোকৰ সঠিক হোৱা পৰিলক্ষিত হৈছে, গতিকে সংগীৰ সৈতে সম্পূৰ্ণভাৱে আপুনি মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ সৈতে আপোনাৰ গুৰুত্বপূৰ্ণ যিবোৰ কথা বতৰা আছে সেইবোৰ মুকলি মনেৰে চেষ্টা কৰক যাতে তেওঁলোকক আপুনি প্ৰকাশ কৰিবলৈ। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আপোনাৰ মধুৰ আৰু সুষম হ'ব, যাৰ ফলত ঘৰ আৰু আপোনাৰ অন্য ঠাইৰ লগত আপোনালোকে সঠিক ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপুনি মানসিক অৱস্থাও সুসংগঠিত কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি মূৰৰ বিষ আৰু বদহজমৰ দৰে সমস্যাৰ সৃষ্টি হৈছে, গতিকে যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা আপোনালোকে সকাহ পাব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুফল কঢ়িয়াই আনিবলৈ হ'লে বা কোনো ধৰণৰ বাধা নাপাবলৈ হ'লে কমেণ্টত আপোনালোকে ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি জাতকৰ আজি আপোনালোকৰ দিনটোৰ প্ৰথমাৰ্ধ সুন্দৰভাৱে চলিব, কিন্তু দ্বিতীয়াৰ্ধত আপোনালোকৰ কিছুমান ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে দিনটোৰ দ্বিতীয়াৰ্ধত অধিক সচেতন হোৱাৰ প্ৰয়োজনীয়তা থাকিব। গতিকে আপোনাৰ বাবে আপুনি ধনাত্মক শক্তি যদি আনিব খোজে, আপুনি ধৰ্মীয় কাম কাজত আজি দিনটোৰ দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ আগে আগে আপোনালোকে কিছু কাম কৰি আহিব বা কিছু সময় কটাই আহিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ফলাফলবোৰ ভাল আহিব আৰু আপোনালোকৰ সকলো কামবোৰ সহযোগিতাৰ দ্বাৰা কৰিবলৈ চেষ্টা কৰিব দ্বিতীয়াৰ্ধত। তেতিয়াহ'লে আপোনাৰ যিবোৰ বাধা আছে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। পৰিয়ালৰ আজি কোনো সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱৰ আলোচনা কৰিব পাৰে। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ আজি আনন্দৰ সৃষ্টি হ'ব আৰু আজি আপুনি নিজৰ বস্তুৰ নিজেই যত্ন ল'ব লাগিব। গাফিলতি এৰাই চলক, নহ'লে আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা আছে। আৰু মানুহৰ লগত কথা পাতি থাকোঁতে অলপ অনুপযুক্ত যিবোৰ শব্দ আছে সেইবোৰ ব্যৱহাৰ নকৰিব, নহ'লে ইয়াৰ ফলত তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতো আজি কিছু অনিশ্চয়তা থাকিব পাৰে, গতিকে অলপ অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ আপুনি সিদ্ধান্তবোৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৰ্মচাৰীৰ সৈতে কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ উপস্থিতিত আৰু একাগ্ৰতাৰে আপুনি এইবোৰ পৰিৱেশ চম্ভালিবলৈ যত্ন কৰক আৰু কৰ্মচাৰীসকলক স্বাধীনতা প্ৰদান কৰক। কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, নহ'লে আপোনাৰ নিজৰ
ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা অধিক থাকিব। কাৰ্যালয়ৰ ক্ষেত্ৰত আজি আপুনি অলপ সতৰ্ক হ'ব, কাৰণ কোনো এটা প্ৰজেক্টক লৈ আপোনাৰ সহকৰ্মীৰ সৈতে মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে সকলোৰে সমিল মিলেৰে আপুনি আগবাঢ়িব। সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি আপোনালোকে আগবাঢ়ি গ'লে তেনেহ'লে আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকিব আৰু কামবোৰো সহজে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে সময় নষ্ট কৰাৰ পৰিৱৰ্তে আপোনাৰ কৰ্মৰ ক্ষেত্ৰত বেছিকৈ মনোনিৱেশ কৰাৰ প্ৰয়োজনীয়তা অধিক বাঢ়ি গৈছে, কাৰণ বৰ্তমান সময়ত আপোনাৰ সংগীৰ সৈতে সময় নষ্ট কৰিলে বা প্ৰেমৰ সম্পৰ্কত থাকিলে আপোনালোকৰ গুৰুত্বপূৰ্ণ কিছুমান সুযোগ হাতৰ পৰা গুচি যাব পাৰে। সেইবাবে আপোনাৰ সংগীৰ সৈতে এই বিষয়ে আপোনালোকে মুকলি মনেৰে কথা পাতক। ইয়াৰ দ্বাৰা তেওঁলোকো বুজি পাব আৰু আপুনিও ভালদৰে কামবোৰ কৰাত সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ স্বাস্থ্য উৎকৃষ্ট অৱস্থাত আছে, গতিকে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যৰ প্ৰতি কোনো চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই। গতিকে ব্যায়াম আৰু যোগাসনৰ প্ৰতি সদায় গুৰুত্ব দি চলিব, তেতিয়া দেখিব সুস্থ সবল হৈ থাকিবলৈ আপুনি সক্ষম হৈছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে মংগলময় কৰি তুলিবলৈ হ'লে আৰু বাধাবোৰ নাইকিয়া কৰিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি মানসিক অৱস্থা ভাল হোৱাৰ ফলত আপোনালোকে নিজৰ লক্ষ্যৰ দিশত আগবাঢ়িব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকে সুফল পাব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা আজি থাকিব। কিছুমান প্ৰত্যাহ্বান থাকিব, তথাপিও আপোনাৰ ক্ষমতা ব্যৱহাৰ কৰি আপুনি সমাধান বিচাৰি ওলোৱাত আপুনি সফল হ'ব আৰু আপোনাৰ সকলো দায়িত্ববোৰ সকলোৰে সৈতে ভাগ বতৰা কৰিলে আপোনাৰ কামবোৰো আজি কমি যাব। শুভ অনুষ্ঠান বা ধৰ্মীয় কামৰ পৰিকল্পনাত আজি ঘৰতে আপুনি কৰিব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশো সুন্দৰ হ'ব। আপোনাৰ ব্যক্তিগত বিষয়ত মনোনিৱেশ কৰক। আজি আনৰ বিষয়ত বেছিকৈ হস্তক্ষেপ কৰি আপুনি সময় নষ্ট কৰিলে নিজৰ লোকচান হোৱাৰ বাহিৰে আন একো লাভ নহ'ব। আৰু আজি আপুনি খং আৰু ইগ' আপুনি অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে ইয়াৰ ফলত ক্ষোভৰ সৃষ্টি হোৱাৰো সম্ভাৱনা অধিক। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৰ্মচাৰীৰ পৰা সম্পূৰ্ণ লাভ পাব আপুনি। তেওঁলোকৰ আপুনি ভালদৰে পৰিচালনা কৰিবলৈ জানিলে আজি আপোনাৰ ব্যৱসায়িক গতিও ক্ষীপ্ৰ হ'ব। ইয়াৰ দ্বাৰা আপোনালোকে নতুন নতুন সুযোগৰ সৃষ্টি কৰাত সক্ষম হ'ব আৰু সকলো কাম মসৃণভাৱে আগবাঢ়িব। নিয়োজিত লোকসকলে অতিৰিক্ত কামৰ বোজাৰ বাবে কিছু অসুবিধা অনুভৱ কৰিব, গতিকে তেওঁলোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰি আৰু সহকৰ্মীৰ সৈতে মিলিত হৈ কামবোৰ কৰিলে দলীয়ভাৱে আপোনালোকৰ কামবোৰ সহজ হ'ব আৰু অতি শীঘ্ৰে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি যিবোৰ আপোনালোকৰ কাম কাজ আছে সেইবোৰ আপোনাৰ সংগীৰ সৈতে অলপ কথা পাতক। তেওঁলোকৰ পৰা পৰামৰ্শ ল'লে আপুনি তেওঁলোকৰ যি পৰামৰ্শ হ'ব সেইমতে চলিলে আপোনাৰ কামবোৰ সহজে সম্পন্ন হ'ব আৰু লগতে আপোনাৰ সংগীৰ সৈতে আপোনাৰ ভাৱমূৰ্তি ভাল হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকে মধুৰতা বৃদ্ধি কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ বাহিৰেও আপোনালোকে ঘৰুৱা ক্ষেত্ৰতো আপোনাৰ বৈবাহিক সম্পৰ্ক সুষম হৈ থাকিব আৰু ঘৰৰ পৰিৱেশ ইতিবাচক হোৱাৰ ফলত আজি আপোনালোকে মানসিক শান্তি পোৱাৰ সম্ভাৱনা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ গেছৰ সমস্যা কিছু আপোনাক অসুবিধা দিব পাৰে, সেইবাবে খাদ্যাভ্যাস সুসংগঠিত কৰিব আৰু আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব আৰু স্বাস্থ্য সদায় ধ্যান দিব যাতে কোনো ধৰণৰ অৱনতি নঘটে। ইয়াৰ দ্বাৰা আপোনালোকে ভাল হৈ থাকিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুখময় কৰিবলৈ হ'লে আৰু মংগলময় কৰিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আকাংক্ষা বা কিবা এটা স্পৃহা থাকিব পাবলগীয়া, গতিকে আজিৰ দিনটো আপোনালোকে এনেধৰণৰ অনুভৱ ৰাখিলে আপোনালোকে নিশ্চয় কিবা এটা পোৱাৰ সম্ভাৱনা বাঢ়ি যাব। আজি এক বিশেষ অনুষ্ঠানত আজি অংশগ্ৰহণ কৰাৰ সুযোগ থাকিব। নতুন নতুন কথা শিকাৰো আজি সম্ভাৱনা বৃদ্ধি পাইছে, গতিকে আজি নতুন নতুন কথা শিকি আপুনি নিজৰ বাস্তৱ জীৱনত সেইবোৰ যদি পৰিকল্পনাবোৰ ৰূপায়ণ কৰে তেনেহ'লে আপোনালোকৰ আৰু অধিক সহজ হৈ পৰিব আৰু বিভিন্ন ধৰণৰ আয়ৰ উৎস আজি বৃদ্ধি পোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে। কোনো বিষয়ৰ সৈতে আজি যিবোৰ সমস্যা চলি আছে সেইবোৰৰ দ্বাৰা আপোনালোকে অলপ বিচলিত হ'ব পাৰে, কিন্তু আপুনি যদি আপোনাৰ শুভাকাংক্ষীৰ সৈতে এইবোৰ আলোচনা কৰে তেনেহ'লে সমাধান আহিব। আজি আশা কৰাতকৈ আপুনি বেছি লাভৱান হ'ব, গতিকে আজিৰ দিনটো আপোনাৰ ভাল বুলি পৰিগণিত হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত এনে লাগিব যেন কথাবোৰ আপোনাৰ হাতৰ পৰা ওলাই গৈছে বা ধৈৰ্য আপোনাৰ নাইকিয়া হৈ গৈছে, কিন্তু এইটোৰ পৰা ভ্ৰমে হ'ব। সংযমতা বজাই ৰাখিলে পৰিস্থিতি নিয়ন্ত্ৰণত থাকিব আৰু কোনো ধৰণৰ প্ৰতিক্ৰিয়া আজি প্ৰকাশ নকৰিব। ইয়াৰ দ্বাৰা আপুনি পৰিস্থিতি আপোনাৰ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব আৰু সামাজিক কাম কাজত নিশ্চয়কৈ আজি অংশগ্ৰহণ কৰাৰ সুযোগ পাব। ইয়াৰ দ্বাৰা আপোনাৰ সন্মান বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত লাভতকৈ কঠোৰ পৰিশ্ৰম আজি বেছি গুৰুত্বপূৰ্ণ হ'ব, তথাপিও আপুনি অধ্যৱসায় আৰু আত্মবিশ্বাসেৰে কামবোৰ কৰি গ'লে আপোনাৰ বাবে লাভ অৰ্জন কৰাত সুবিধা হ'ব। আপোনাৰ যোগাযোগৰ জৰিয়তে আজি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে
আৰু কৰ্মসংস্থাপনত যিসকল আছে তেওঁলোকৰ নিজৰ ইচ্ছামতে কিবা এটা লাভ কৰিব পাৰিব আৰু নতুন নতুন কৃতিত্ব আৰু দায়িত্ব পোৱাৰ সম্ভাৱনা পূৰ্ণ হৈ উঠিছে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্ক সংগীৰ সৈতে মজবুত অৱস্থাত থাকিব আৰু ইজনে সিজনৰ প্ৰতি থকা আস্থাই আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আৰু অধিক আগুৱাই লৈ যাব আৰু ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ ফলত আপোনালোকে আজি মানসিক শান্তি পাব আৰু ঘৰুৱা ক্ষেত্ৰতো আপোনালোকৰ ভাল প্ৰভাৱ থাকিব, শান্তিময় পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে সকলো সদস্যৰ সৈতে ভালদৰে মিলি প্ৰীতি ৰাখি চলিবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ কিছু দায়িত্ব আজি থাকিব, গতিকে সেই দায়িত্ববোৰ সুকলমে পালন কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুখী অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা ৰাখিলে আপোনালোকে এইবোৰৰ পৰা উপশম পাব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে সুষম খাদ্য গ্ৰহণ কৰক আৰু লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে মংগলময় আৰু সুখদায়ক কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত নতুন হৈছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব।